মই দেখিলোঁ নাৰু সোণাৰী গাড়ীখন লৈ ইয়াতে থিয় হ'ল। হয় থিয় হোৱাৰ পিছত মেগাচুটত মিঠাই ল'বলৈ গ'ল। হয় ক্ৰিকেট খেলৰ কথা সুধি আছিলে, মই ওচৰত থিয় আছিলোঁ। হয় কথা পাতো থাকোঁতে দুজন ল'ৰা বাইক লৈ আহিলে, নাৰুৰ বাইকৰ পিছফালে থ'লে। এজন শকতকৈ আছিলে, ছাইডত তাৰ বেগো এটা আছে, আহি মোৰ দোকানত সোমালে। মোক সুধিলে এই চোলাটোৰ দাম কিমান। মানে মোৰ দোকানৰ আগফালে আগুৰি দি আছে, বাইকটো যেনেকৈ মই দেখিব নোৱাৰোঁ। আৰু মইতো ইমান ধাৰণা কৰা নাই যেনে এনেকৈ কেছ কৰিব। তাৰপিছত চোলাটোৰ দাম সুধিলে কিমান, মই ক'লোঁ 420 টকা পৰিব। তাৰপৰা হ'ব দিয়া, অঁ হওক হিন্দীত কথা কৈছে। কোৱাৰ পিছত আগফালে থিয় হৈ পটকৈ ওলাই গুচি গ'ল। ওলাই যোৱাৰ পিছত নাৰু মিঠাই লৈ গাড়ীখনত আহিছে, বাইকত দেখাই বেগটো নাই। মোক সুধিলে বেগটো কি? মই ক'লোঁ আৰে মইতো ইয়াতে থিয় আছিলোঁ, পটকৈ মোৰ দোকানত ল'ৰা আহিলে, ওলাই গুচি গ'ল। তাৰপিছত কৈছে সেইবোৰেই লৈছে, বাইক খুব পিক আপত গৈছে। নাৰুৱে ভবা নাই যেন তাৰ বেগটোৱে লৈ গৈছে। তাৰপিছত এই পিছফালে গ'ল, যোৱাৰ পিছত কি হ'ল? ল'ৰাটো দেখিলে চিনি পাব আপুনি? মই ল'ৰাটোক দেখিলে চিনি পাওঁ, ভকতকৈ ল'ৰাটো আছে, ইহঁতৰ লগত হিন্দী কথা কৈছে। আগতে ইয়াত ৰখি থাকি এনেকুৱা কিবা হৈছে নেকি? ইয়াত তেওঁ কোনোবা ইয়াত ধৰক নাৰুক ফ'ল' কৰি থকা বা এনেকুৱা কিবা দেখিছে নেকি কেতিয়াবা? তেনেকুৱা ক'ব পৰা নাই। আগফালৰ দোকানী কিছুমানে কৈছে এই ল'ৰা দুজন 2-3 দিনৰ পৰা এইফালে আগফালে বহুত থিয় হৈ থাকে, ফ'ল' কৰি আছিলে হ'বলা। কিন্তু মই ভবাও নাই, মইতো মোৰ দোকানৰ কাষ্টমাৰ নেকি। মই সেইকাৰণে কাপোৰ দেখালোঁ, দেখাৰ পিছত এই নল'লে, লৈ ওলাই গৈছে। কিন্তু বেগটো তাৰ লগৰ যোনটো দুটা আহিছে সেইটোও হ'ব লাগে যে বেগটো উঠাই ল'লে, কাম হৈ গ'ল, বাইকত উঠি পলাই। ৰাতিপুৱা মই গা চা ধুই দোকান খুলিবলৈ আহিছিলোঁ। অহাৰ পিছত মানে মেগা চুইষ্টৰ পৰা মানে মই পূজাৰ কাৰণে মিঠাই লৈ যাম। তো বাইকখন ৰখাই মানে মিঠাই লৈ আছোঁ। মিঠাই লওঁতে ল'ৰাটো বাইকৰ পৰা মানে মইতো চোৱাও নাই ঘূৰি পেলাই, মই কোনে জানে এনেকৈ হ'ব বুলি। ফটককৈ মিঠাইটো লওঁতে ফটকৈ বাইকটো ইমান স্পীডত গৈছে, দেখিছোঁ ঘূৰি চাইছোঁ যে মোৰ বেগটো সি কান্ধত লৈ গুচি গ'ল। ওলাই সৰ্বনা মোৰ বাইক লৈ গ'ল। মই ফটাফট বাইক লৈ পেলাই থানাত সোমালোঁ, আৰু তাকতো ইমান স্পীডত গৈছে দেখা নাই। থানাত গৈ পেলাই ছাৰক জনালোঁ, ছাৰ এনেকৈ ছাৰো নাছিলে, ছাৰ গা ধুই আছিলে নেকি। ইয়াৰ পিছত ফটাফট আহিলে, ছাৰ আহিলে। বেগতে দোকানৰ মানুহৰ ডেলিভাৰী দিয়া বস্তু ৰূপ এনেকুৱা বস্তু আছিলে ছাৰ। অলংকাৰ আছিলে? অলংকাৰ আছিলে ছাৰ, কাষ্টমাৰৰ অলংকাৰ আছিলে, কাষ্টমাৰে বনাবলৈ দিয়া বস্তু আছিলে। সদায় লৈ যাওঁ ছাৰ, ইয়াত নাৰাখোঁ। এইকেইটা মানে কেলে এইটো দোকানখনো বৰ হেৰি নহয় ছাৰ। তেতিয়া বস্তুখিনি মই সদায় লৈ যাওঁ, আৰু সদায় লৈ যাওঁ, আকৌ ৰাতিপুৱা লৈ আহোঁ, আকৌ ৰাতি আকৌ লৈ যাওঁগৈ। এনেকুৱা যে এইটো ঘটনা হ'বতো মইতো ছাৰ কল্পনাই কৰিব পৰা নাই। এনেকুৱা আনুমানিক কিমান টকাৰ মাল আছিলে তাত? 5 লাখ টকামান হ'ব ছাৰ। মানুহৰ গহনা বস্তু এইকেইটা হোম দিয়া, মানুহে বনাবলৈ দিয়া বস্তু হয়। ডেলিভাৰী দিয়া বস্তু আছিলে? ডেলিভাৰী দিয়া বস্তু আছিলে। কেইজন ল'ৰা আছিলে? 2টা ল'ৰা আছিলে। কিমান মান সময় ঘটনাটো? এইটো 9:32 এনেকুৱা হ'ব, 32-37ৰ ভিতৰতে হ'ব ছাৰ। এইটো আপুনি দোকান খুলিবলৈ আহিছিলে? দোকান খুলিবলৈ আহিছিলোঁ। মই ভাবিছোঁ একেবাৰে মিঠাইখন লৈ পেলাই দোকানখন খুলি পূজা চূজা কৰোঁ, আৰু সদায় এনেকুৱা সময়তে কৰোঁ। আৰু আপোনাৰ ঘৰটো কোন নম্বৰ ৱাৰ্ডত? আমাৰ 4 নং ৱাৰ্ড, সৰুপথাৰ। দোকানখন কোন নম্বৰ ৱাৰ্ডত আছে? দোকানখন 4 নং ৱাৰ্ডতে আছে। কি নাম আপোনাৰ? নাৰায়ণ দেৱনাথ। দোকানখন কি নাম? নিউ শ্ৰীমা জুৱেলাৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।